অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে ৰঙা গোলাপটো অভিনেতা মৃদুল ভূঞালৈ আগবঢ়াই দিছে। কেতিয়াবা কেতিয়াবা মৰমতে ভাত খুৱাই দিছে অভিনেতাজনক। কেতিয়াবা আকৌ অভিমানী হৈ পৰিছে অভিনেত্ৰী সুকন্যা ৰাজগুৰু। থিয়েটাৰ সূৰ্যৰ মঞ্চত যোৱাকালি নিশা তেওঁলোকে মঞ্চস্থ কৰিছিলে অভিজিৎ ভট্টাচাৰ্য ৰচিত আৰু পৰিচালিত মৃত্যুৰ আবেদন নামৰ এখন বিশেষ নাট, যিখন নাটক চাবৰ বাবে বিভিন্ন প্ৰান্তৰৰ পৰা লোক আহিছিলে, তথা নাট্যপ্ৰেমী আহিছিলে সৰভোগলৈ। আৰু যোৱাকালি অৰ্থাৎ 25 আগষ্টৰ দিনাখন তেওঁলোকে মঞ্চস্থ কৰিছিলে প্ৰথমটো দৰ্শনীত মৃত্যুৰ আবেদন। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছিলে অভিনেতা মৃদুল ভূঞা কাঠগড়াত থিয় হ'ব লগা হৈছে। কিন্তু এনেকুৱা কি অপৰাধ কৰিছে অভিনেতা মৃদুল ভূঞাই, যাৰ বাবে থিয়েটাৰ সূৰ্যৰ মঞ্চত মঞ্চস্থ হোৱা মৃত্যুৰ আবেদন নামৰ নাটকখনত তেওঁক কাঠগড়াত থিয় কৰাইছে প্ৰযোজক তথা পৰিচালক তথা নাট্যকাৰে। তাৰ বাবে আপোনালোকে চাব লাগিব মৃত্যুৰ আবেদন। মৃত্যু লাগে, ইচ্ছা মৃত্যু বিচাৰো, সেইকাৰণে পেলাইছো এখন আবেদন, মৃত্যুৰ আবেদন। মোৰ এজনী 4 বছৰীয়া ছোৱালী আছে, মই গতিকে এগৰাকী মাতৃও, এখন ঘৰ আছে, গৃহিণী মই, গতিকে এগৰাকী মাক হিচাপে। আবিৰ কাশ্যপৰ সহযোগত বিকাশ কলিতাই যুগুতোৱা এক বিশেষ প্ৰতিবেদন আছাম টাইমছ 6ৰ দৰ্শকসকলক আমি এতিয়া দেখুৱাব বিচাৰিছোঁ। নমস্কাৰ, আছাম টাইমছ 6ৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। মই বিকাশ কলিতা আৰু আজি মই উপস্থিত আছোঁ সৰভোগত। আৰু আপোনালোকে দেখা পাইছে মোৰ পিছফালে থিয়েটাৰ সূৰ্য, আৰু থিয়েটাৰ সূৰ্যৰ এয়া সৰভোগত আজি প্ৰথমটো নিশা, আৰু তেওঁলোকে আজি প্ৰথম দিনা নিবেদন কৰিছে। ইতিমধ্যে তেওঁলোকৰ নৃত্য নাটিকা আৰম্ভ হৈ গৈছে, আৰু আপোনালোকে দেখা পাইছে দৰ্শক ইতিমধ্যে অহা যোৱা কৰি আছে, আৰু বিভিন্ন দৰ্শক মানে থিয়েটাৰ চাবৰ কাৰণে সোমাইছে। যিহেতুকে প্ৰথমটো নিশা আৰু আজি প্ৰথমটো নিশা তেওঁলোকে নাট নিবেদন কৰিছে। আজি যি সঁহাৰি আছে দৰ্শকৰ, আপোনালোকে কেনেকুৱা সঁহাৰি পাইছে আৰু অহাকালি নাট সম্পৰ্কে আপুনি কি ক'ব? অভূতপূৰ্ব সঁহাৰি। বৰনগৰত 2025 বৰ্ষত এইবাৰ প্ৰথম থিয়েটাৰ সূৰ্য আহিলে আমি ভবা নাছিলোঁ যে এই গৰমত মানুহ দৰ্শকেহে আমাক সঁহাৰি দিব। আজি প্ৰখৰ গৰমত প্ৰখৰ গৰম নেওচি যিটো ৰাইজৰ সঁহাৰি পাইছোঁ, সঁচাই আমি অভিভূত হৈছোঁ। আৰু কাইলৈৰ কথা ক'বই নালাগে, মোৰ চকুৰে একাপ চাহ যিখন অসমত ফলকনি সৃষ্টি কৰিছে, যিখন নাটে, সেই নাটকখন কাইলৈ প্ৰদৰ্শন কৰা হ'ব। আৰু এই প্ৰদৰ্শন উপলক্ষে আমাৰ থিয়েটাৰ পৰিচালনা সমিতিয়ে কাইলৈ ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ কাউণ্টাৰত টিকট আগতীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে। টিকট সম্পৰ্কে কি ক'ব? কিমানৰ পৰা আৰম্ভ হ'ব টিকেট, কেনেকুৱা কি? টিকটটো কালি ৰাতিপুৱা 6টা বজাত দিয়া হ'ব। আমাৰ মানে কি 300 টকাৰ পৰা আৰম্ভ, মানে প্ৰথম শ্ৰেণী 300 টকা, তাৰপিছত দ্বিতীয় শ্ৰেণী আপোনাৰ 200, আৰু গেলাৰীৰ বাবে 100 টকা। নিশ্চয় আৰু হ'ব মানুহ ভালে আৰু মানে কম কৰি আছে, মানুহ আজি আছে, আৰু কালি মানে দ্বিতীয় দৰ্শনে হ'ব। গৰমতো মানুহ আহিছে। বৰ ভাল আছে। মোৰ লগত এজন দৰ্শক উপস্থিত আছে, আৰু আজি নাটকত প্ৰায় সকলোবিলাক টিকেটে ইতিমধ্যে সমাপ্ত হৈছে। কি ক'বা নাট সম্পৰ্কে আজি? আচলতে এইবাৰ সূৰ্য থিয়েটাৰ ব্যতিক্ৰম বহুত, কিয়নো এইবাৰ 3খন ব্যতিক্ৰমী নাটক, মৃত্যুৰ আবেদন, মোৰ চকুলৰ একাপ চাহ আৰু আপোনাৰ নষ্ট পুৰুষ, 3খনে ব্যতিক্ৰমী নাটক। আৰু প্ৰথম দিনত ইতিমধ্যে প্ৰায় হাউচফুল হৈছে, আৰু অহাকালি আছে আপোনাৰ মোৰ চকুলৰ একাপ চাহ। সেইখন বিশেষ জনপ্ৰিয় হৈছে, কাৰণ কিয়নো আছে টিকটক বুকুতে বাজিছে। আপোনালোকে সূৰ্য থিয়েটাৰ য'তেই নাপাওক কিয় আপোনালোকে চাওক। আৰু অহাকালি সৰভোগত আছে মোৰ চকুলৰ একাপ চাহ, আপোনালোকে আহক আৰু উপভোগ কৰক। নহয় দেউতা, মই মোৰ জীৱনটো সুন্দৰহে কৰিব খুজিছো। গুচি যাম ভাইটি, মৰিব লাগিলে মই আজি 26 আগষ্টৰ দিনাখন থিয়েটাৰ সূৰ্যৰ মঞ্চত দ্বিতীয়টো নিশা তেওঁলোকে নিবেদন কৰিব তেওঁলোকৰ এই বছৰৰ এখন
অতিকৈ ব্যয়বহুল আৰু জনপ্ৰিয় এক ব্যতিক্ৰমী কাহিনীৰ আলমত ৰচিত মোৰ চকুলোৰে একাপ চাহ পৰিয়ালৰ সকলোৰ উপভোগ্য এখন অতিকৈ জনপ্ৰিয় নাটকৰ নামেই হৈছে মোৰ চকুলোৰে একাপ চাহ। থিয়েটাৰ সূৰ্যত সৰ্বভোগত আজি তেওঁলোকে নিবেদন কৰিব মোৰ চকুলোৰে একাপ চাহ। অভিজিত ভট্টাচাৰ্য ৰচিত আৰু পৰিচালিত নাটকখন উপভোগ কৰিবলৈ আপোনালোকে আহক সৰ্বভোগলৈ। আৰু আজি দুটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰিছে, প্ৰথম আৰু দ্বিতীয় দৰ্শনী, আৰু তেওঁলোকৰ আজি দ্বিতীয়টো নিশা। আৰু দ্বিতীয়টো নিশা তেওঁলোকে নিবেদন কৰিব মোৰ চকুলোৰে একাপ চাহ। এতিয়া কি কৰিব লাগিব মই? ওলাই যোৱা, মুক্ত কৰি দিয়া মোক। আৰু এয়া আপোনালোকক দেখুৱাই আছোঁ থিয়েটাৰ সূৰ্যৰ এখন বিশেষ নৃত্য নাটিকাৰ কিছু দৃশ্যাংশ। আৰু এয়া আছিলে যোৱাকালিৰ অৰ্থাৎ 25 আগষ্টৰ দিনাখনৰ প্ৰথম নিশাৰ নাটকৰ আগমুহূৰ্তত তেওঁলোকে এনেদৰেই এখনি বিশেষ নৃত্য নাটিকা প্ৰদৰ্শন কৰিছিলে। আৰু কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। আৰু আহক আমি দেখুৱাওঁ যোৱাকালিৰ অৰ্থাৎ প্ৰথম নিশাৰ নাটক মৃত্যুৰ আবেদন নাটকখনৰ কিছু বিশেষ দৃশ্যাংশ। মৃত্যুৰ আবেদন অভিজিত ভট্টাচাৰ্য ৰচিত আৰু পৰিচালিত এখন বিশেষ নাটক মৃত্যুৰ আবেদন। আৰু যিখন নাটক চাবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা নাট্যপ্ৰেমীসকল আহিছিলে, সকলোৱে উপভোগ কৰিছিলে আৰু সকলোৱে শলাগিছিলে এইখন বিশেষ নাটক মৃত্যুৰ আবেদন। আৰু আজি তেওঁলোকে নিবেদন কৰিব অৰ্থাৎ 26 আগষ্টৰ দিনা দ্বিতীয়টো নিশা তেওঁলোকে নিবেদন কৰিব এই বছৰৰ এখন অতিকৈ চৰ্চিত নাটক মোৰ চকুলোৰে একাপ চাহ। থিয়েটাৰ সূৰ্যৰ প্ৰথম নিশাৰ নিবেদন ইতিমধ্যে সমাপ্ত হৈছে। নাট আৰু দেখা পাইছে দৰ্শকৰ একেবাৰে বিপুল সমাদৰ, অপূৰ্ব সহায় দৰ্শকৰ আচলতে। আৰু ইমানবিলাক দৰ্শক আহিছে, কেনেকুৱা পাইছে আমি দৰ্শকৰ পৰা কিছু কথা জানিবলৈ আমি চেষ্টা কৰিম। আমাৰো দৰ্শক আছে, আজি নাট চাই কেনেকুৱা পালা? ধুনীয়া লাগিলে, খুব মৃদুলৰ অভিনয় খুব ভাল লাগিলে। আৰু কি ভাল লাগিল চবচে? মানে কাহিনীটো খুব ভাল লাগিছে, এক্সেপশ্যনেল, মাইণ্ড ব্লয়িং। বিভিন্ন দৰ্শক আছে আমাৰ, আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা আজি নাট চালে কেনেকুৱা লাগিল? ভালে লাগছে। কাৰ অভিনয় সকলোকে ভাল লাগিছে? ভালে লাগিছে। কাৰ অভিনয় ভাল লাগিল? মৃদুল ভূঞাৰ। কালি আহিবনে? কালি আহিম। আৰু ভালে লাগছে, এনেকুৱা থিয়েটাৰ আনিব লাগে, ৰাইজে সন্তুষ্ট হয়। আৰু কালিও চাবনে? কালিও যাম, পৰহিও যাম। কাৰ অভিনয় ভাল পালে? বাইদেউ কোন কোন আহিছে নাটক চাব? নাটক চাব কোন কোন আহিছে? আমাৰ ল'ৰা আহিছে, নাতিনী আহিছে। কেনেকুৱা পালে আজি? ভালে পালো। এইফালে বহুত দৰ্শক আছে আমাৰ মাজত। আৰু কেনেকুৱা লাগিলে আজি নাট চাই? ভালে লাগিল। ওচৰতে কৰ্ণে সকলোৰে কাৰ অভিনয় সকলোকে ভাল পালে আজি? এনেতো আমি মৃদুল ভূঞাৰ অভিনয় ভাল পাওঁ। মৃদুল ভূঞাক চাবৰ কাৰণে আহিছিল আজি। আৰু সুকন্যা ৰাজগুৰু বাইদেউ অভিনয় কেনেকুৱা পালে? ভাল লাগিছে। আৰু ইতিমধ্যে তেওঁলোকৰ প্ৰথম নিশাৰ নিবেদন মৃত্যুৰ আবেদন যি নাটক আছিলে আৰু ইতিমধ্যে শেষ হৈ গ'ল। আৰু দেখা পাইছে দৰ্শকৰ অপূৰ্ব সঁহাৰি আজি। আৰু ইতিমধ্যে দৰ্শকবিলাক গৈ আছে। আৰু অহাকালিও যি নাট আছে তেওঁলোকৰ এখনি বিশেষ নাট, অভিজিত ভট্টাচাৰ্য ৰচিত আৰু পৰিচালিত এখনি এই বছৰৰ আচলতে ব্যয়বহুল নাট তেওঁলোকৰ। আৰু সেই নাটখনৰ ইতিমধ্যে যি টিকটক শীৰ্ষক গীতটি ইতিমধ্যে যথেষ্ট সমাদৰ লাভ কৰিছে। আৰু তেওঁলোকে অহাকালি দুটা দৰ্শনীত নিবেদন কৰিব তেওঁলোকৰ এখন ব্যয়বহুল নাট যি মোৰ চকুলোৰে একাপ চাহ। এয়া মোৰ লগত আছে এগৰাকী জনপ্ৰিয় অভিনেতা আৰু মঞ্চত দবদবাই থকা এগৰাকী অভিনেতা, চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। আৰু ইতিমধ্যে আপোনালোকৰ নাটক আৰম্ভ হৈছে। আৰু ক'ত ক'ত পেণ্ডেল কৰিলে আৰু কেনেকুৱা সঁহাৰি? আমি এতিয়ালৈকে 4 ঠাইত মানৰ আমাৰ নাটক কৰিছোঁ আৰু বৰ ধুনীয়া সঁহাৰি। আজি আপোনালোকে দেখিছে ইয়াত প্ৰথম দিনাখন হাউচফুল মানুহ, ইমান মানুহ হ'লে ভাল লাগে কৰি পেলাই। আৰু তাতে এইবাৰ আমাৰ এখন নাটকে বৰ বিশেষ চৰ্চা লাভ কৰিছে। এটা গীতে সৰ্বভাৰতীয় পৰ্যায়ত শিখৰলৈ গৈছিলে, যিটো গীতৰ নাম আজিও শিখৰতে আছে, টিকটক টিকটক। সেই গানটো সন্নিৱিষ্ট এখন নাটক আছে মোৰ চকুলোৰে একাপ চাহ। গতিকে আৰু এখন নাটক প্ৰশান্ত মেনাৰ হ'ল, বাকী দুখন অভিজিতৰ, এখন হ'ল প্ৰশান্তৰ নষ্ট পুৰুষ। তিনিখন নাটক লৈ আহিছোঁ। মানুহে খুব ধুনীয়াকৈ আদৰি লৈছে। আৰু
বিশেষকৈ টিকটক গানটোৱে জনপ্ৰিয়তা শিখৰত উঠাৰ পিছত নাটকখনে মানুহক বাৰুকৈ আকৰ্ষণ কৰিছে আৰু য'ত কৰি আহিছোঁ প্ৰতিটো পেণ্ডেলতে দুটা শ্ব' কৰি আহিছোঁ ফুল পেণ্ডেল কৰি আহিছোঁ একদম মানুহৰ মিছিল তৈয়াৰ হৈছে এয়া খুব ভাল লক্ষণ থিয়েটাৰৰ কাৰণে অকল মই সূৰ্যৰ কাৰণে বুলি কোৱা নাই দৰ্শক নাটক চাবলৈ অহাটো বৰ ভাল লক্ষণ নাটক চাবলৈ আহিছে ইমান গৰমতো মানুহ আহে বিধি বান্ধোপাত অৱস্থা হৈছে এয়া খুবেই ভাল আমাৰ কাৰণে আৰু বিশুদ্ধ নাটক ইয়াকে কয় বিশুদ্ধ নাটক সোৱাদ পাই যি লাহে বহুত বাঢ়ি আহিছে গতিকে ভাল লাগিছে খুব ভাল লাগিছে আৰু ভ্ৰাম্যমানত আপোনাৰ নিশ্চয় 33টা বছৰ আপুনি সম্পূৰ্ণ কৰিলে কি ক'ব ইমান মানে এই যাত্ৰাৰ বিষয়ে কি ক'ব আপুনি আচলতে 33টা বছৰ মোৰ সম্পূৰ্ণ হৈছে কিন্তু আজিও মনত পৰে প্ৰথম দিনাখন পল্টন বজাৰৰ হোটেল ময়ূৰত স্বৰ্গীয় প্ৰশান্ত দাই মাতি অনা সেই দিনটোলৈ আজিৰ পৰা 33 বছৰৰ আগত কেঁচা একদম পূৰা উত্তাপে হৈ আছে সেই দিনটো আজিও মনত পৰে তাৰপিছত কেনেকৈ গুচি গ'ল 33টা বছৰ নিজে গম নাপালোঁ এয়া অকল মানুহৰ মৰম অসমৰ ৰাইজৰ মৰম নহ'লে এই ক্ষেত্ৰখনত 33টা বছৰ থকাটো কোনো কাৰণতে পচিবল নহয় সম্ভৱ নহয় আৰু এই অসম্ভৱক সম্ভৱ কৰি তুলিছে অসমৰ ৰাইজে মই অসমৰ ৰাইজৰ বুকুৰ মাজত আছোঁ বুলি মই নিজেও অনুমান কৰোঁ মোৰ অনুভৱ হয় গতিকে মানুহৰ মাজত আছোঁ 33টা বছৰ আছোঁ যিমান দিলে মানুহৰ বুকুৰ মাজত থাকোঁ সিমানলৈ থাকিম থিয়েটাৰত সিমানেই ধন্যবাদ জনাইছোঁ আপোনাক এয়া দেখা পাইছে মোৰ লগত আছে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু বৰ্তমান সময়ত মঞ্চত দপদপাই আছে আচলতে সুকন্যা ৰাজগুৰু আৰু যোৱা বছৰতো আপোনাৰ সাংঘাতিক অভিনয় সকলো ৰাইজে দেখিছে আমি দেখিছোঁ আৰু এই বছৰ এক ব্যতিক্ৰমী ৰূপত পাগলী কেৰেক্টাৰ কৰিছে আজি নাটকখন অলপ পাগলী টাইপৰ মানে অলপ ইউনিক অভিনয় কেনেকুৱা লাগিলে মানে আৰু এই বছৰ কেনেধৰণৰ আপোনালোকৰ যাত্ৰা অলপ জনাব যোৱা বছৰ যাত্ৰাটো অলপ ব্যতিক্ৰম আছিলে যোৱাবাৰ যথেষ্ট বল্ড কেৰেক্টাৰ আছিলে আৰু এইবাৰ আকৌ তিনিখন নাটকতে 3টা কেৰেক্টাৰ খুব সম্পূৰ্ণ পৃথক আৰু এইবাৰ মোৰ খুব ভাল লাগিছে যে মই অভিনয়ৰ যিটো কৰুণ দিশ সেই কৰুণ দিশটোত অলপ মনোনিৱেশ কৰিবলৈ মই মানে সুবিধাকণ পাইছোঁ নাট্যকাৰৰ কৃপাত শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ কৃপাত তেখেতে এখন খুব ধুনীয়া নাটক আমাৰ থিয়েটাৰ সূৰ্যক উপহাৰ দিছে মোৰ চকুলোৰে একাপ চাহ য'ত আমি মৃদুলাই মই খুব হেঁপাহেৰে আপোনালোকৰ বাবে এটা খুব সুন্দৰ কাহিনী উপস্থাপন কৰিছোঁ আৰু ইয়াত আমাৰ গোটেই নাট্য দলটোৱে সকলো অভিনেতা অভিনেত্ৰীয়ে যৎপৰোনাস্তি চেষ্টা কৰিছে কষ্ট কৰিছে তাৰ ফলত আমি হয়তো ক'ৰবাত নহয় ক'ৰবাত অকণমান সফল হৈছোঁ যেন ৰাইজৰ মৰম দেখি অনুভৱ হৈছে এতিয়ালৈকে আমি য'ত পেণ্ডেল কৰিছোঁ প্ৰত্যেকটো ঠাইতে আমাৰ 2টাকৈ শ্ব' হৈছে প্ৰচণ্ড গৰমকো নেওচি মানুহে আহি যে নাটকখনক ইমান আদৰি লৈছে ভাল লাগিছে আজিৰ নাটকখনতো আপুনি দেখিলে এটা ব্যতিক্ৰমী কেৰেক্টাৰ অকল মোৰ বুলি নহয় প্ৰতিটো কেৰেক্টাৰে পৃথক খুব সুন্দৰকৈ লিখিছে ৰচনা কৰিছে সেইবাবে নাটকখন সফল হৈ উঠিছে মানুহে চাই ভাল পাইছে আশা কৰোঁ আপোনালোকেও ভাল পাইছে এতিয়া টিকটক গীতটো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিলে মিলিয়ন ভিউজ হ'ল সমান্তৰালভাৱে নাটকখনৰ ভিউজবিলাকো মানে ক্লিপবিলাকো ভাইৰেল হৈছে ষ্টেজৰ গানটোও ভাইৰেল হৈছে সেইটো কাৰণে মনটো যথেষ্ট আনন্দিত এইটোৱে আচলতে ধুমুহা বৰষুণ সকলোকে নেওচি গৰম ঠাণ্ডা বুলি কোনো কথা নাই ভ্ৰাম্যমানৰ যাত্ৰা তেওঁলোকে অভিনয় কৰিবই লাগিব আৰু সদায় তেওঁলোকৰ নাটক থাকেই আচলতে কষ্ট যথেষ্টখিনি হয় তথাপি মানে আগবাঢ়ি আছে কি ক'ব এই বিষয়ে যথেষ্ট প্ৰত্যাহ্বান থাকে ব্যক্তিগত এটা জীৱন থাকে মোৰ এজনী 4 বছৰীয়া ছোৱালী আছে মই গতিকে এগৰাকী মাতৃও এখন ঘৰ আছে গৃহিণী মই গতিকে এগৰাকী মাক হিচাপে ঘৰ সংসাৰ চম্ভালি আকৌ ইয়ালৈ আহি থিয়েটাৰ কৰা মোৰ মেক্সিমাম পেণ্ডেল অহা যোৱা হয় ঘৰৰ পৰা গতিকে মোৰ কষ্টটো অকণমান বেছি হৈ যায় জোখতকৈ গতিকে সকলোবোৰ মেইনটেইন কৰি চলোতে অকণমান কষ্ট হয় কিন্তু নটৰাজৰ আশীৰ্বাদ থাকিলে আৰু ৰাইজৰ মৰম থাকিলে চাগে এইখিনি কষ্ট কৰি যাব পাৰে